বিলাসীপুৰত হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ সমূহীয়া শ্ৰদ্ধাঞ্জলি। অসমৰ হাৰ্টথ্ৰব মহান গায়ক জুবিন গাৰ্গৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি আজিও পুৱাৰে পৰা বিলাসীপুৰা পাব্লিক পথাৰত সমূহীয়াভাৱে শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আজি এই অনুষ্ঠানত শতসহস্ৰ গুণমুগ্ধৰ উপৰি ধুবুৰী জিলা SSP দেৱাশিষ বৰাই মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একেদৰে বিলাসীপুৰা ৰাজচক্ৰ বিষয়া SDPO অম্বৰীশ শৰ্মা, অধিবক্তা শ্বাহনাজ হুছেইনকে আদি কৰি জুবিন অনুৰাগী দল, সংগঠনে শিল দল ভাগি আহি হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰে বিলাসীপুৰা জিলা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক গণেশ চন্দ্ৰ নাথ, বিলাসীপুৰা প্ৰেছ ক্লাবৰ সভাপতি বাপ্পা চৰকাৰ, সম্পাদক সঞ্জয় শৰ্মাকে আদি কৰি বহুকেইটা দল সংগঠনে। আজিও বিলাসীপুৰা চহৰৰ বাসিন্দাসকল শোকত ম্ৰিয়মান হৈ আছে। দৈনিক আৰু সাপ্তাহিক বজাৰখনত বজাৰবোৰৰ উপস্থিতিত একেবাৰে সেৰেঙা হৈ পৰিছে। বিলাসীপুৰা সমজিলাখনৰ চুকে কোণে আজিও জুবিন প্ৰিয় অনুৰাগীসকলে শোকস্তব্ধ হৈ চকুলোৰ বন্যা পোৱাই মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আহিছে। আজি সন্ধিয়া বিলাসীপুৰা সমজিলা সদৰস্থ ৰাজহুৱা খেলপথাৰত শতসহস্ৰ গছি বন্তি প্ৰজ্বলন কৰি জুবিন দা অমৰ হওক ধ্বনিৰে বিলাসীপুৰা আকাশ বতাহ মুখৰিত কৰি তোলে। আজি দ্বিতীয় দিনৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহে সকলো কাৰ্যসূচী স্থগিত ৰাখিছে। চুকে কোণে জনতাৰ হাৰ্টথ্ৰব শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাই শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে। বিলাসীপুৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।